নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে এই পৰ্যন্ত বাল্য বিবাহত জড়িত 3015 জনক গ্ৰেফতাৰ কৰা হৈছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব গ্ৰেফতাৰ হোৱাৰ ভয়ত আগতীয়াকৈ আত্মসমৰ্পণ কৰিছে বহুলোকে টুইট যোগে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত পুনৰ নকল টকা জব্দ কৰা হৈছে আইএছবিটিৰ পৰা জব্দ হৈছে 5,50,000 টকা নকল নোট 5.5 লাখ টকা নকল নোট জব্দ কৰা হৈছে দুজন যুৱকক আটক কৰিছে আৰক্ষী আইএছবিটি আৰক্ষী আটক কৰিছে গুৱাহাটীৰ পৰা শিলিগুৰিলৈ সৰবৰাহ কৰিছিল টকাখিনি ধৃত যুৱক দুজন হৈছে অমৰ তামাং আৰু ৰচন ৰায় দুইৰে ঘৰ হৈছে পশ্চিম বংগত সম্প্ৰতি দুই যুৱকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে খন্তেক পিছতে ত্ৰিপুৰাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টুংগত ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আগৰতলাৰ বিবেকানন্দ মৈদামৰ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰা নিৰ্বাচনৰ বাবে দ্বিতীয়বাৰৰ বাবে আজি ত্ৰিপুৰালৈ আহিব নৰেন্দ্ৰ মোদী খন্তেক পিছতে ত্ৰিপুৰাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টুংগত ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আগৰতলাৰ বিবেকানন্দ মৈদামৰ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰা নিৰ্বাচনৰ বাবে দ্বিতীয়বাৰৰ বাবে আজি ত্ৰিপুৰালৈ আহিব নৰেন্দ্ৰ মোদী আৰু কিছু সময় পিছতে উপস্থিত হ'ব নৰেন্দ্ৰ মোদী টুংগত ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আগৰতলাৰ বিবেকানন্দ মৈদামৰ নিৰ্বাচনী সভাত অংশ ল'ব মোদীয়ে ইতিমধ্যে ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান টুংগত আৰু কিছু সময় পিছতে উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগৰতলাৰ বিবেকানন্দ মৈদামৰ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কিছু সময় তাৰ পিছতে উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী ত্ৰিপুৰা নিৰ্বাচনৰ বাবে দ্বিতীয়বাৰৰ বাবে আজি ত্ৰিপুৰালৈ আহিব নৰেন্দ্ৰ মোদী এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদী আৰু কিছু সময় পিছতে আহি উপস্থিত হ'বহি মোদীৰ আগমনক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ সকলোৱে অপেক্ষা কৰিছে নৰেন্দ্ৰ মোদী উপস্থিত হ'বহি কিছু সময় পিছতে আৰু অংশগ্ৰহণ কৰিব এখন জনসভাত ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব নৰেন্দ্ৰ মোদী আৰু কিছু সময় অপেক্ষা তাৰ পিছত আহি উপস্থিত হ'ব ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আগৰতলাত উৎসৱ মুখৰ পৰিৱেশ নৰেন্দ্ৰ মোদীৰ বাবে বাট চাই আছে আগতলা যুৱতী ইউটিউবাৰ প্ৰিয়লীনা নাথে প্ৰকৃততে আত্মহত্যা কৰিছে নে হত্যা কৰা হ'ল এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ৰহস্য ইতিমধ্যে আৰক্ষীয়ে প্ৰিয়লীনাৰ স্বামী পংকজক গ্ৰেফতাৰ কৰিছে যদিও ৰহস্য ভেদ কৰিব পৰা নাই আৰক্ষীয়ে মাত্ৰ 3 মাহ পূৰ্বে আদালতত বিবাহপাশত আবদ্ধ হোৱা প্ৰিয়লীনাই কিয় ডিঙিত চিপ জড়ি ল'লে স্বামীৰ অত্যাচাৰ অথবা আন কিবা কাৰণতে আত্মহত্যা কৰিলে নেকি বঙাইগাঁৱৰ এই যুৱতীগৰাকীয়ে এই লৈ এতিয়া চলিছে ব্যাপক চৰ্চা ইফালে প্ৰিয়লীনাৰ পৰিয়ালে যুৱতীগৰাকীক হত্যা কৰা বুলি আৰক্ষীৰ কাষ চাপিছে চানমাৰী আৰক্ষীয়ে ডেকা কৰি এতিয়া জেৰা অব্যাহত ৰাখিছে জামুগুৰি যুৱক পংকজ নাথক ফাৰ্মাচীৰ ব্যৱসায় কৰা পংকজ নাথে এই সন্দৰ্ভত আৰক্ষীক কি স্বীকৃতি দিছে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব এগৰাকী প্ৰতিভাৱান ইউটিউবাৰৰ এনে অকাল মৃত্যুৱে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত এনেকৈ চিনাকি হ'ল মানে এইটো ইনষ্টাগ্ৰামৰ যোগেদি কিবা চিনাকি হোৱা বুলি কৈছে আৰু আমাক আমি আৰু এই 6 মাহমান আগত তাৰপিছত আৰু সিহঁতে ধৰা ভাল পালে আজিকালি ভাল পালে ধৰা ক'ৰবাত ধৰা লগ চগো ধৰে হেৰিও কৰে নহয় জানো তেতিয়া আমি মানে আলোচনা কৰি পেলাই ভাবিলোঁ যে ক'ৰবাত যদি ধৰা তাই ইউটিউবত যায় ক'ৰবাত যায় যদি ৰাতিও হয় তেওঁ যদি ক'ৰবাত হোটেলে চোটেলেও থাকিবলগীয়া হয় তেতিয়া তহঁতকতো সুধিব মানুহে যে কি কাৰণে আছ বা কেনেকুৱা
গতিকে সেই বস্তুটো এটা প্ৰটেকশ্যন লৈ ল যে মানে কি এখন চাৰ্টিফিকেট হওক কিবা হওক লৈ ল এই মাহী মাক আৰু বাপেক এনেকৈ চিনাকি তিনাকি হৈ পেলাই আমি কথাখিনি আলোচনা কৰি তাৰপিছত আৰু গোটেই কামটো আমি কৰি দিছো কৰি আমি গুচি আহিছো ঘৰলৈ আৰু যোৱাকালি এনেই তাৰমানে কি কথাটো বুজাৰ পিছত আৰু সেইখিনি আৰক্ষীৰ দায়িত্ব নহয় জানো আমিতো একো কৰিব নোৱাৰো তেতিয়া জানানে মই সঁচা কথা কৈছো তাক বচাবৰ কাৰণে সি মানে এটা পাম্পিং কৰিছে কিবা লিখাটো দিয়া বুলি কৈছে এনেকে পাম্পিং কৰিছে কিবা কৰিছে সেইখিনিত যদি কিবা এটা যদি এনেকে কিবা চিন্তিন থাকি যায়তো মনোমালিন্য মানে কি আজিকালি ধৰা সৰু সৰু কথা লৈ কিবা কাজিয়া মানে কি সেইবিলাক কাজিয়া বুলি ক'ব নোৱাৰি এতিয়া আগৰ দিনটো নাই আজিকালিতো সৰু সৰু কথা লৈয়ে মানুহৰ কিবা কিবি লাগে নহয় জানো সেইটো কাজিয়া বুলি এনেকে গভীৰ প্ৰেম মানে কি মই নিজ চকুৰে দেখো এটা 6 মাহ মান হৈছে নেকি নহয় কাৰণ তাৰ ফ্ৰীডম কেনেকে নাই পোৱা আমি বাইক আনিবলৈ দিছো এদিন তাই ৰাইড কৰি আহিছে এনেকে ৰাইড কৰে বেচো এটা কথা নহয় তুমি ইয়াতো তাই ৰুম থাকে ৰুমত তাই তাৰপিছত কি বুলি কয় তাই বঙাইগাঁও গৈ থাকে তাৰপিছত কি বুলি এইবিলাক ৰাইডতেই তাই ঘূৰি ফুৰে মানে কি মই দেখা মতে মানে তাই কেইদিনমান আগতে হেৰি কি বুলি কয় তাই মনে মনে গৈ অলপ ফোন কৰে নাজানো নহয় সেইটো এতিয়া নহয় সেইটো নহয়তো তাই যিহেতু মোৰ চাইকলজি মতে দেই তাই যে ওপৰলৈ গৈছে হয়তো বহুতৰ কিবা হেৰিও থাকিব পাৰে নহয় জানো সেইবিলাকত বাধা দিবৰ কাৰণে কিছুমান এটা প্ৰাচীৰ আহে নহয় ভগৱানৰ ওচৰত মই ভগৱানে জানে কি হৈছে কি নহৈছে মই এতিয়া হেজাৰ কৈ থাকো তুমিও বিশ্বাস নকৰা কোনেও বিশ্বাস নকৰে হয় নে নহয় আজি মই যিটো একেবাৰে মিছা কথা আমাৰ ল'ৰাটোৱে মানে কি আজিলৈকে তাইক স্বীকৃতি এটাও দি পোৱা নাই ইমান মৰমীয়াল সি আজি মই কাৰণে ৰাতিপুৱা মই উঠিছিলো মোৰ ঘৰৰ কাম বন কৰি আছো কিন্তু সিহঁতে মোক কি কৈছে 11:30 বজাত মোক ফোন কৰিছে কি কৈছে যে পাপা এনেকুৱা কথা আপোনাৰ ছোৱালীটো মানে চিগাৰেট কৰিছে এইটো চিগাৰেট কৰা বুলি ক'লে তেতিয়া মোৰ মাথাটো গৰম হৈ গৈছে কি কাৰণ কি হ'ল কিন্তু সিহঁতে আৰু কি কৰিলে আমাক আহি থকা শনি অৱস্থাত তেওঁলোকে দৰ্জা ভাঙি ফেলে তেওঁলোকে পুলিচ নোহোৱা কৰি তেওঁলোকে মানে ঢুকাই গ'ল ঢুকাই যায় দেখাব গ'লে চিল কৰি তাৰপিছতে পুলিচক খবৰ দিছিল এতিয়া পুলিচক খবৰ দিয়া কথাটো তাৰ মতে সন্দেহ হৈ গ'ল কাৰণ পুলিচ লাগিছিল যে দৰ্জা বন্ধ আছে কিবা আছিল এতিয়া নিজে ভাঙি তেওঁলোকে পুলিচক খবৰ দিছে আৰু আমাক কৈ আছে কি যে আপোনালোকে নাই চানমাৰী থানাত আহক চানমাৰী যেতিয়া থানাত আহা বুলি ক'লে আমি তেতিয়া আহিব ধৰণে মানে যোগাযোগ হৈ আছো তেতিয়া ক'লে চানমাৰী থানা আহিব নালাগে আপোনালোকে GMCত লৈকে আহক আৰু এইটো আৰু কি কথা একবাৰ থানাত একবাৰ GMCত এইটো কথা আৰু GMCত যেতিয়া আমি আহোঁ তেতিয়া অলৰেডি সিহঁতে তাৰমানে কি চবখিনি কৰি ফেলছে পোষ্টমৰ্টম কৰা কিবা অলৰেডি আমাৰ লগত এতিয়ালৈকে ডাক্তৰৰ আমাৰ কাগজো অহা নাই যেতিয়া আমাক বুজাই দিলে এতিয়া পোষ্টমৰ্টম কৰাৰ কাৰণে আমি এতিয়া নৱগ্ৰহত লৈ আহিলোঁ এতিয়া লৈ আহি যেতিয়া মই ডেলিভাৰীটো খুলি চাওঁ যে সুধে জখম ডেলিভাৰী টকা তেতিয়া মই OC ছাৰৰ তাত আকৌ গ'লোঁ আকৌ যোৱাৰ লগে লগে তেওঁলোকে মোক আৰু এফআইআৰ এখন দি দিছে ল'ৰাজনৰ ওপৰত মোৰ সন্দেহ আছে সন্দেহজনক হিচাপত তাৰমানে মই এজাহাৰটো দি দিলোঁ ভিতৰতেতো মইতো খুন অৱস্থাত দেখা পালোঁ হাতত খুন আছিল মাথাত খুন আছে আপোনাৰ গালত খুন আছে সেনেকুৱা অৱস্থাত মই দেখা পালোঁ সেনেকুৱা দেখা পাই মোৰতো মাথা নষ্ট হৈ গৈছে সেইকাৰণে মই আৰু দ্বিতীয়বাৰ থানাত গ'লোঁ সঞ্চয় কৰিব নিদি পেলাই থানাত গৈ পেলাই মই এটা এজাহাৰটো দি দিছোঁ পংকজ নাথৰ ওপৰত এতিয়া আপোনাৰ বিচাৰত কি কৰে ভিতৰতে মই GMCত মেডিকেলত তাতে পালোঁ এম্বুলেঞ্চৰ ভিতৰত তাৰমানে মই তাৰমানে কোনো ডাক্তৰকো পোৱা নাই কোনো একো পোৱা নাই কাৰণে এম্বুলেঞ্চৰ ভিতৰত মই তাৰমানে নিজৰ দেহটো পালোঁ তেতিয়ালৈকে মই একো চোৱা নাছিলোঁ মানে বাহিৰে ঘূৰি আছিলোঁ যিখিনি কোনো ধৰণৰ মানুহ নাই বা মইতো চোৱাৰ দৰকাৰো নাছিল তেতিয়া মই যেতিয়া কাকো লাগাল নাপাই পেলাই মই GMCৰ পৰা মই চানমাৰী থানাত ডেডবডি লৈ আহিলোঁ ডেডবডিত লৈ আহি OCৰ লগত কিবা কথা বতৰা হ'ল আমাৰ ভালেখিনি কথা হ'ল তেওঁলোকৰ পৰা আমি ভাল কৰি গুচি গ'লোঁ গুচি যায় নৱগ্ৰহ শ্মশানত যেতিয়া আপোনাৰ তাত থৈ দিলোঁ থৈ দিয়া অৱস্থাত যেতিয়া প্লাষ্টিকটো খুলি দিলোঁ প্লাষ্টিকটো খুলি দিয়াৰ পিছত মানে মই খুন চুন মানে পূৰা দেখা পালোঁ দাগ আছিল হাতত দাগ আছে ৰাইট হাতত বা হাতত দাগ আছে গালত আছে মাথাত দেখা পালোঁ ভৰিত পালোঁ এনেকৈ তাৰপিছত আৰু আঙুলিবিলাকত এইবিলাক কলা মানে কিবা ধৰিছিল নেকি সম্ভৱ তেনেকৈ মই এতিয়া দাগি পালোঁ এটা ফটোত মই দেখুৱাই দিম সম্পূৰ্ণ ফটোবিলাক মোৰ আছে মই মানে কোৱা নাই ফটোৱে ক'ব এতিয়া হাতবিলাকত দাগ আছে কিন্তু ইয়াতে মানে মাৰাও চিন আছে নেকি এইটো না কিবা কাৰণে ধৰিছিল নেকি কাৰণ কিয় চুইচাইড কৰা মানুহে এনেকুৱা হ'ব নোৱাৰেতো খবৰ আৰু আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড
তেওঁৰ নাম হ'ল অজয় কলিতা। অজয় কলিতাৰ বয়স 30 বছৰ। তেওঁ পাঞ্জাবাৰীত ঘৰ। তেওঁ গ্ৰেজুৱেট আৰু ৰেডিঅ'লজিৰ তেওঁ ডিপ্ল'মা হোল্ডাৰ আৰু তেওঁ বৰ্তমান এটা এপেক্স মেডিকেল ছিষ্টেম বুলি ফাৰ্মাচিউটিকেল কোম্পানীত বৰ্তমান কৰ্মৰত। প্ৰণৱ ৰংহাং, তেওঁৰ ঘৰ আমগুৰি, কাৰ্বি আংলং জিলাৰ সেই আমগুৰি। তেওঁ হিচাপে কাম কৰে। ইয়াত বিভিন্ন দোকান বা তেনেকুৱা ইভেণ্ট বা বাৰ বা তেনেকুৱা য'ত অনুষ্ঠান হয়, য'ত বাউন্সাৰ দৰকাৰ হয়, তেওঁ বাউন্সাৰ হিচাপে কাম কৰে, বডি বিল্ডাৰ। দেৱজিৎ ডেকা, দেৱজিৎ ডেকাই সেই ভিডিঅ'টো বনাইছিলে কিডনেপ কৰি থোৱা বিশ্বজিৎ ডেকাৰ। দেৱজিৎ ডেকাৰ ঘৰ হ'ল বশিষ্ঠ, গণেশ নগৰত থাকে আৰু তেওঁ এটা নিউজ পৰ্টেল নৰ্থ ইষ্ট নাও বুলি এটা নিউজ পৰ্টেলৰ ভিডিঅ' এডিটৰ। সঞ্জয় কুমাৰ ভগত, তেওঁৰ ঘৰ বীৰকুচি নাৰেংগীত, তেওঁ বাউন্সাৰ হিচাপে কাম কৰে। পাৰস চেত্ৰী, তেওঁৰ ঘৰ বন্দা অঞ্চলত, তেওঁ বাউন্সাৰ হিচাপে কাম কৰে। ময়ূৰ নাথ, ঘৰ নুনমাটিত থাকে, তেওঁ বাউন্সাৰ হিচাপে কাম কৰে। আৰু কেইজনমান আমাৰ আইডেণ্টিফাই কৰা হৈছে, কিন্তু মই তেওঁলোকৰ নাম এতিয়াই মই ডিছক্ল'জ নকৰোঁ। মটিভটো কি আছিলে এই গোটেই ঘটনাটোত? মটিভটো আছিলে যে অজয় কলিতাই এটা প্লেন কৰিলে যে সহজতে পইচা কেনেকৈ ঘটিব পাৰি, তাৰ অলপ পইচাৰ দৰকাৰ হৈছিলে বুলি কৈছে আমাৰ ইণ্টাৰগেশ্যনত। তেওঁলোকে প্ৰথম অজয় কলিতাই গৈ প্ৰণৱ ৰংহাঙৰ লগত ডিছকাছ কৰিলে যে আমি কাৰোবাক কিডনেপ কৰি পইচা ডিমাণ্ড কৰোঁ। এতিয়া কিডনেপ কৰিবলৈ হ'লে এজন টাৰ্গেট লাগিব আৰু সেই টাৰ্গেট, সহজ টাৰ্গেট তেওঁলোকে বিচাৰি উলিয়ালে বিশ্বজিৎ হাজৰিকাক। সেই টাৰ্গেট চুজ কৰোঁতে তেওঁলোকে এইটো ভাবিছিলে যে বিশ্বজিৎ হাজৰিকাই যিখন ফাৰ্মাচীত ছেলছমেনৰ কাম কৰে, সেই ফাৰ্মাচীৰ মালিকেই বিশ্বজিৎ হাজৰিকা বুলি ভাবিছিলে। আৰু বিশ্বজিৎ হাজৰিকাৰ মাক আৰু দেউতাক অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী, গতিকে তেওঁলোকৰ ঘৰত যথেষ্ট পইচা আছে বুলিও তেওঁলোকে ভাবিছিলে। আৰু এটা আচৰিত ঘটনা, এখন অংকুৰ ছেমিনাৰী বুলি স্কুল আছিলে ছাৰ্ভেত। সেই অংকুৰ ছেমিনাৰীত অজয় কলিতা আৰু ভিক্টিম যি বিশ্বজিৎ হাজৰিকা একেখন স্কুলতে পঢ়িছিলে ক্লাছ 10লৈকে, আৰু অজয় কলিতা বিশ্বজিৎ হাজৰিকাতকৈ 1 বছৰ জুনিয়ৰ। তেওঁলোকে ৰেকি কৰিছে, ছাৰ্ভে কৰিছে বিশ্বজিৎ হাজৰিকা দোকানৰ পৰা কেতিয়া ওলায়, ঘৰত কেনেকৈ যায়, কোনটো ৰাস্তাৰে। 2-3 দিন তেনেকৈ ৰেকি কৰাৰ পিছত যিদিনা ঘটনাটো সংঘটিত হৈছে 9 অক্টোবৰৰ সন্ধিয়া, সেইদিনাখন ৰিক্সাত গৈ থাকোঁতে বিশ্বজিৎ হাজৰিকাক ৰিক্সা ৰখাই অজয় আৰু এজন লগত একিউজড আছে, আমি ডিটেইলখিনি আপোনালোকৰ গ্ৰুপত দি দিছোঁ। ৰিক্সা ৰখাই এই বাউন্সাৰ তেওঁলোকে যি এংগেজ কৰিছে, সেই বাউন্সাৰৰ হতুৱাই তেওঁক জবৰদস্তি ৰিক্সাৰ পৰা বলেৰ' গাড়ী এখনত লৈ আনে আৰু ইয়াৰ পৰা গুৱাহাটী পাৰ হৈ নেলি পাৰ হৈ আমগুৰিলৈ লৈ যায় আৰু তাতে সেই প্ৰণৱ ৰংহাঙৰ নতুনকৈ বনাই থকা বাথৰুমত আবদ্ধ কৰি ৰাখে। আৰু তাৰ পৰাই তেওঁলোকে সেই ভিডিঅ' ৰেকৰ্ড কৰি ভিডিঅ' পঠাই আছিলে ভিক্টিমৰ ফেমিলি। কিন্তু পইচা দিবলৈ বিভিন্ন জেগালৈ কিডনেপাৰে মাতিছে, কিন্তু পইচাখিনি তেওঁলোকে কালেক্ট কৰিবলৈ সক্ষম হোৱা নাই। 4 দিন মাতিছে। যেতিয়া দিন গৈ থাকিলে, সময় গৈ থাকিলে, এসময়ত তেওঁলোকে ভাবিলে যে বেছি দিন থাকিলে আৰু ধৰা পৰি যাম। যোৱা বছৰৰ দিৱালী, 24 তাৰিখে দিৱালী আছিলে, 24 অক্টোবৰত, তাৰ আগনিশা 23 তাৰিখে সন্ধিয়া মানে ৰাতি অজয় কলিতা আৰু প্ৰণৱ ৰংহাঙে বিশ্বজিৎ হাজৰিকাক মাৰি পেলোৱাৰ সিদ্ধান্ত লয়, হত্যা কৰাৰ সিদ্ধান্ত লয়, যাতে কোনো ধৰণৰ এভিডেন্সেছ নাথাকে। সেইদিনাখনেই তেওঁক প্ৰথম এডাল প্লাষ্টিকৰ ৰছীৰে বিশ্বজিৎ হাজৰিকাক ডিঙি চেপি হত্যা কৰিব চায় আৰু যেতিয়া আনকনচিয়াছ হৈ যায়
এটা ধানৰ বস্তা যে আমি এইটো মৰাপাটৰ বস্তা তেনেকুৱা বস্তা এটাত এই ভিক্টিমক সুমুৱাই এটা পকাৰ পিলাৰ আছে সেই পিলাৰটোৰ লগত বান্ধি কিলিং নদীত পেলাই দিয়ে আৰু তাৰপিছত 1 নৱেম্বৰৰ দিনা নেলি আউটপোষ্টৰ আৰক্ষীয়ে এই আননোন মৃতদেহটো উদ্ধাৰ কৰে আৰু এই সংক্ৰান্তত জাগিৰোড থানাত এটা মাৰ্ডাৰ কেছো ৰেজিষ্টাৰ কৰে কিন্তু তাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন বা ফাৰ্ডাৰ লিড তেওঁলোকে একো পাব নোৱাৰিলে এতিয়ালৈকে আমি যিখিনি পাইছোঁ আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিছোঁ আমাৰ কেইটামান টেকনিক্যাল ইনভেষ্টিগেশ্যনৰ প্ৰচেছ বাকী আছে এই প্ৰচেছকেইটা শেষ হোৱাৰ লগে লগে এই গোটেই ঘটনাটোৰ তদন্ত আমি সামৰিম এটা যথেষ্ট চাঞ্চল্যকৰ ঘটনা ভালমান দিন হ'ল এই 9 অক্টোবৰৰ ঘটনা তাৰপিছত তেওঁ মিচিং এণ্ট্ৰি এটা হৈছিল পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এয়া এক অপহৰণ কাণ্ড বুলি দাবী কৰিলে আৰু আৰক্ষীৰ কাষ চাপিলে লগতে মুখ্যমন্ত্ৰীৰ কাষ চাপিলে বিশ্বজিতৰ পিতৃ মাতৃ আৰু তাৰপিছত এজন বসুমতাৰী বুলি কোনোবা এজন ধৰিছিল দিছপুৰ থানাই মুখ্যমন্ত্ৰী জনোৱাৰ পাছত কিন্তু গোটেই ঘটনাটোত মানে কিবা মানে ৰহস্যজনকভাৱে আৰক্ষীয়ে নিমাত হৈ থকা যেন লাগিছে আমাৰ ইমান দিন কিয় লাগে আপোনাক বোধকৰোঁ আমি যি ইনফৰ্মেশ্যন পাইছোঁ আজি কেইদিনমান আগতে আপুনি অৱগত হৈছে খুব তৎপৰতাৰে আপোনালোকে এইখিনি কৰিলে বিশ্বজিতৰ মৃতদেহ চিনাক্ত কৰিলে এই ঘটনাৰ জড়িত লোককো মানে ইতিমধ্যে আপোনালোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গতিকে এই মাজত অতদিন কিয় এনেকুৱা হ'ল কি কাৰণে কেতিয়াবা এনেকুৱা লিড পোৱাত অলপ কঠিন হয় ঘটনাটো ঘটাৰ পিছত যিটো ডাইৰেকশ্যনত পুলিচে ইনভেষ্টিগেশ্যনত যাব লাগে কেতিয়াবা এটা বেলেগ ডাইৰেকশ্যনতো যোৱা হয় এইটো মই কোৱা নাই যে ইনভেষ্টিগেশ্যনত ভুল আছিলে মই সেই সময়ত কি ধৰণে ইনভেষ্টিগেশ্যন কৰিছিলে বা কি লিড চাইছিলে সেই বিষয়ে মই সিমান অৱগত নহয় কিন্তু এতিয়ালৈকে মই যিখিনি ইনভেষ্টিগেশ্যনৰ ষ্টেপখিনি চাইছোঁ যিখিনি ষ্টেপ ল'ব লাগে সেই সময়ৰ দিছপুৰ পুলিচে লৈছে কিন্তু কিবা কাৰণত সেই সময়তটো ক্ৰেক নহ'ল কেছটো কিন্তু পিছত যেতিয়া এটা কথা মই ইয়াতে শ্বেয়াৰ কৰিব বিচাৰোঁ যে এইবাৰ মই আমাৰ যিটো পুলিচৰ টীম সেই পুলিচৰ টীমটোক বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ যে কনভেনশ্যনেল যিটো ইনভেষ্টিগেশ্যন মেথড সেই ইনভেষ্টিগেশ্যন মেথডটো লৈ এই 3 দিনতে তেওঁলোকে কেছটো ছল্ভ কৰিলে আৰু তেওঁলোকে যিকেইজন আছামী যিকেইজন একিউজ সেই একিউজক এৰেষ্ট কৰিবলৈ সক্ষম হ'ল আৰু কেতিয়াবা কেছ এটা ক্ৰেক কৰোঁতে অকণমান দেৰি হয় কিন্তু যদি প্ৰপাৰ ফ'ল' আপ থাকিলে এটা সময়ত পুলিচে ছাকচেছ পায় সেই সময়ত তেওঁ যে সেইদিনাখন ৰাতি ঘৰলৈ অহা নাই আৰু সেই যিটো ৰাস্তা আছিলে সেই ৰাস্তাটোত বেলেগ কোনো চিচিটিভিও নাছিলে য'ৰ পৰা কিবা ধৰণৰ তথ্য প্ৰমাণ পাব পৰা গ'লহেঁতেন মই যিটো এতিয়ালৈকে কেছ ডায়েৰীত চাইছোঁ আৰু কোনো আই উইটনেছ তেনেকুৱা পোৱা নাছিলে মই একজেক্টলি সেই বিষয়ে ক'ব নোৱাৰিম কাৰণ কিডনেপাৰে কি প্লেন কৰে বা তেওঁলোকে পৰিস্থিতি সাপেক্ষে তেওঁলোকৰ কৌশলো সলাই থাকে গতিকে এই মুহূৰ্তত মোৰ কাৰণে এইটো অকণমান কঠিন হ'ব সেই সময়ত কি হৈছিল কোৱাটো নাই মাষ্টাৰ মাইণ্ডজন যিজন আমি অজয় কলিতা তেওঁৰ ক্ৰিমিনেল ৰেকৰ্ড এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে ক্ৰিমিনেল বেকগ্ৰাউণ্ড তেনেকুৱা এজনৰো আমি আমাৰ ৰেকৰ্ড মতে পোৱা নাই যদি বেলেগ ডিষ্ট্ৰিক্টত আছে তেতিয়াহ'লে আমি নাজানো সেইখিনি আমি চাম যিটো আমি অজয় কলিতাৰ ইণ্টাৰগেশ্যনত গম পাইছোঁ অজয় কলিতা 1 বছৰ জুনিয়ৰ আছিলে বিশ্বজিৎ হাজৰিকা 1 বছৰ ছিনিয়ৰ আছিলে আৰু এই একিউজ অজয় কলিতাই কোৱা মতে তেওঁলোকে ভাবিছিলে সেই ফাৰ্মাচীখন বিশ্বজিৎ কলিতাৰ নিজৰ বুলি যিটো হোৱাটছআপৰ পৰা ভিক্টিমৰ এনেকৈ এটা ৰুমত বন্ধ কৰি থোৱা ভিডিঅ' আহি আছিলে
সেই হোৱাটছআপ নাম্বাৰটো ভিক্টিমৰে আছিলে, তেওঁৰ দুটা নাম্বাৰ আছিলে, সেই নাম্বাৰ দুটাই ইউজ কৰি হোৱাটছআপ পঠাই আছিলে ট্ৰেক কৰিব পৰা নহ'ল দেউতাকলে। তাৰ লোকেশ্যনটো ট্ৰেক কৰিব পৰা নাছিলে নেকি? এইটো ইনভেষ্টিগেশ্যনবিলাকত কয় দেখোন। টেকনিকেল চব এংগল সেই সময়ত চাইছিলে আৰু এতিয়াও ভিডিঅ' পঠাইছিলে আৰু সেই ভিডিঅ'ই আমাক যথেষ্ট লিড দিছে। এইবাৰ আমাৰ যিটো আমাৰ টীমে কৰিছে, আমি টেকনিকেল ছাইডটো চাইছোঁ, কিন্তু বেছি আমি কনভেনশ্যনেল ছাইডত গৈ পেলাই এই কেছটো ক্ৰেক কৰিছোঁ। কথাটো হ'ল তেতিয়া ডেডবডি যেতিয়া পাইছিলে তেতিয়া সেই পুলিচ ষ্টেচনে একো লিড নাপালে, কিন্তু এতিয়াতে আপোনালোকে এই মানুহজনী এৰেষ্ট কৰিব পাৰিলে, তেনেকৈ পাৰিলে ক'ব পৰা হ'ব নেকি? চাওক, এজন মানুহ হেৰাই আছে, নৰ্মেলি পুলিচে কি কৰে যে মানুহজন হেৰাই থাকোঁতে আমি থানাবিলাকত খবৰ কৰোঁ যে কিবা এনেকুৱা ধৰণৰ মৃতদেহ পোৱা গৈছে নেকি, যি আননোন, আৰু তেতিয়া কনচাৰ্ণ পুলিচ ষ্টেচনে গৈ বা খবৰ লয় যে আমাৰ হেৰুৱা ব্যক্তিজনৰ লগত কিবা মিল আছে নেকি। আমাৰ বৰ্তমান যিটো ক্ৰাইম ব্ৰাঞ্চৰ টীমে তেওঁলোকে খবৰ লোৱাত নেলি থানাৰ পৰা সেই নৱেম্বৰৰ 1 তাৰিখে ওলোৱা ডেড বডিৰ খবৰ এটা আহিলে আৰু লগে লগে আমাৰ ক্ৰাইম টীম ইয়াৰ পৰা গুচি গ'ল আৰু তাত গৈ যেতিয়া দেখিলে যে আমাৰ হাতত যিখিনি তথ্য আছে আৰু সেই সময়ত তেওঁলোকে নেলি পুলিচে যিখিনি পাইছিলে সা সামগ্ৰী বা তেওঁৰ পিন্ধি থকা বস্ত্ৰ কাপোৰ কানি, সেইখিনি চাই পেলাই তেওঁলোকে এটা সিদ্ধান্তত আহিলে যে যিজন ব্যক্তি হেৰাই আছে, মিচিং হৈ আছে, সেই ব্যক্তিজনৰ লগত যথেষ্ট মিল আছে। গতিকে কেৱল ষ্ট্ৰং নহয়